প্ৰথম কোৱেশ্চন দ্বিতীয় ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল দ্বিতীয় ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব আহিব পাৰে উত্তৰ চন্দ্ৰধৰ বৰুৱা চৰণ বৰুৱা আছিল দ্বিতীয় ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোৱেশ্চন নম্বৰ 2 লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল উত্তৰ অসম সাহিত্য সভাই প্ৰদান কৰিছিল মনত ৰাখিব অসম সাহিত্য সভাই প্ৰদান কৰিছিল কোৱেশ্চন নম্বৰ 3 পানীদিহিং অভয়াৰণ্য ক'ত অৱস্থিত পানীদিহিং অভয়াৰণ্য ক'ত অৱস্থিত উত্তৰ শিৱসাগৰত পানীদিহিং অভয়াৰণ্য অৱস্থিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 10 ডিসেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় 10 ডিসেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় উত্তৰ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 10 ডিসেম্বৰ তাৰিখটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি উত্তৰ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক কোৱেশ্চন নম্বৰ 6 হীৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে হীৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে উত্তৰ মহানদী উৰিষ্যাৰ ওপৰত মনত ৰাখিব উৰিষ্যাৰ মহানদীৰ ওপৰত মনত ৰাখিব এটা শেয়াৰ কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 7 1956 চনত ৰাজ্যসমূহৰ কিহৰ ভিত্তিত বিভাজন কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাবচোন কোৱেশ্চনটোৰ এনসাৰ 1956 চনত ৰাজ্যসমূহ কিহৰ ভিত্তিত বিভাজন কৰা হৈছিল কোৱেশ্চন নম্বৰ 8 হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ্নিৰ্মাণ কৰিছিল উত্তৰ পালসকলে বা ৰঘুদেৱে হয়গ্ৰীব মাধৱ মন্দিৰ পুনৰ্নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 9 NEPৰ সম্পূৰ্ণ ৰূপটো কি NEPৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ নেশ্যনেল এডুকেশ্যন পলিচি মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 কলিকতা হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল কলিকতা হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ ৰাজা ৰামমোহন ৰায় আৰু ডেভিড হেয়াৰ মনত ৰাখিব ৰাজা ৰামমোহন ৰায় আৰু ডেভিড হেয়াৰ কোৱেশ্চন নম্বৰ 11 হিষ্টৰী অফ আসাম ৰাইফলছৰ লেখক কোন হিষ্টৰী অফ আসাম ৰাইফলছৰ লেখক কোন উত্তৰ LW শেক্সপিয়াৰ মনত ৰাখিব LW শেক্সপিয়াৰ হিষ্টৰী অফ আসাম ৰাইফলছৰ লেখক কোৱেশ্চন নম্বৰ 12 টিজি হাছাং উৎসৱ কোনে পালন কৰে টিজি হাছাং উৎসৱ কোনে পালন কৰে উত্তৰ ৰাভাসকলে পালন কৰে মনত ৰাখিব ৰাভাসকলে পালন কৰে টিজি হাছাং উৎসৱ মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 বেলিমাৰ বুৰুঞ্জী লেখক কোন উত্তৰ বিশ্বেশ্বৰ বৈদাদ্বীপ মনত ৰাখিব স্পেলিংটো অলপ টান আছে কোৱেশ্চন নম্বৰ 14 লতাকটা ৰণ কোনজন ৰজাৰ দিনত হৈছিল লতাকটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল কোৱেশ্চন নম্বৰ 15 বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিল কোৱেশ্চনটো আপোনালোকে কমেন্ট কৰি জনাব বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চন নম্বৰ 16 অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত উত্তৰ যোৰহাটত অৱস্থিত মনত ৰাখিব অসম মহিলা বিশ্ববিদ্যালয় কোৱেশ্চন নম্বৰ 17 কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ
বিশ্বসিংহ আছিল কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মনত ৰাখিব বিশ্বসিংহ এটা শেয়াৰ কৰিব কাইন্ডলি ভিডিঅ'টো আৰু যদি পেজটো ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 18 কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল মনত ৰাখিব বা পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল এনেকৈ সুধিব পাৰে তেতিয়া লিখিব ব্ৰহ্মপাল বা কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন ব্ৰহ্মপাল কোৱেশ্চন নম্বৰ 19 ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি ভাৰতৰ প্ৰথমখন বাতৰি কাকতখনৰ নাম কি উত্তৰ বেংগল গেজেট মনত ৰাখিব ভাৰতৰ প্ৰথম বাতৰি কাকত আছিল ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম বেংগল গেজেট মনত ৰাখিব ভাৰতৰ প্ৰথম আছিল কোৱেশ্চন নম্বৰ 20 নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ মুম্বাইত অৱস্থিত মনত ৰাখিব মুম্বাইত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় এটা শেয়াৰ কৰি দিব কাইন্ডলি ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 21 কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু অৱস্থিত কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু অৱস্থিত উত্তৰ লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু অৱস্থিত কোৱেশ্চন নম্বৰ 22 অসমৰ পূব দিশত কোনখন কি ৰাজ্য আছে বা কোনখন ৰাজ্য আছে অসমৰ পূব দিশত কি ৰাজ্য আছে উত্তৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ আছে মনত ৰাখিব অৰুণাচল প্ৰদেশ আছে নাগালেণ্ড আছে আৰু মণিপুৰ আছে অসমৰ পূব দিশত মনত ৰাখিব কোৱেশ্চন নম্বৰ 23 ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন হৰ্ষবৰ্ধন আছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোৱেশ্চন নম্বৰ 24 যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল উত্তৰ জগন্নাথ বৰুৱা আছিল যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি মনত ৰাখিব কোৱেশ্চন নম্বৰ 25 অসম সাংগৰিক সভা সাংৰক্ষণিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল অসম সাংৰক্ষণিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব অসম সাংৰক্ষণিক সভা কোৱেশ্চন নম্বৰ 26 পংগাল কোন ৰাজ্যৰ উৎসৱ পংগাল কোন ৰাজ্যৰ উৎসৱ উত্তৰ তামিলনাডুৰ ৰাজ্যৰ উৎসৱ হ'ল পংগাল মনত ৰাখিব তামিলনাডু কোৱেশ্চন নম্বৰ 27 ডিজাস্টাৰ মেনেজমেণ্ট এক্ট কেতিয়া পাছ কৰা হৈছিল ডিজাস্টাৰ মেনেজমেণ্ট অফ এক্ট কেতিয়া পাছ কৰা হৈছিল ডিজাস্টাৰ মেনেজমেণ্ট এক্ট কেতিয়া পাছ কৰা হৈছিল উত্তৰ 23 ডিচেম্বৰ 2005 মনত ৰাখিব ডিজাস্টাৰ মেনেজমেণ্ট অফ এক্ট কেতিয়া পাছ কৰা হৈছিল 23 ডিচেম্বৰ 2005ত মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 অশোকৰ শিলালিপিসমূহ প্ৰথমে কোনে উদ্ধাৰ কৰিছিল অশোকৰ শিলালিপিসমূহ প্ৰথমে কোনে উদ্ধাৰ কৰিছিল উত্তৰ জেমছ প্ৰিন্সিপ মনত ৰাখিব জেমছ প্ৰিন্সিপে অশোকৰ শিলালিপিসমূহ প্ৰথমে উদ্ধাৰ কৰিছিল ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 29 হুদুম পূজা কোন জিলাত পালন কৰা হয় হুদুম পূজা কোন জিলাত পালন কৰা হয় উত্তৰ গোৱালপাৰা জিলাত পালন কৰা হয় গোৱালপাৰা কোন কোন আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কাইন্ডলি কোৱেশ্চন নম্বৰ 30 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত আমি সকলোৱে জানো সহজ কোৱেশ্চন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত অলপ কেইদিন আগত ফাইনেল খেলখন হৈ গ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সো আপোনালোকে নিশ্চয় জানে ক'ত আছে উত্তৰ আহমেদাবাদ গুজৰাটত আছে মনত ৰাখিব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ গুজৰাটত সো 30টা কোৱেশ্চন আলোচনা কৰিলোঁ